বিহুৰ অভিলেখ আৰু ঝুমৰ বিনন্দিনীৰ পাছত এইবাৰ বিশ্ববাসীৰ সন্মুখত উজ্বলিব বড়ো জনগোষ্ঠীৰ বাগৰুম্বা। 17 জানুৱাৰীত দেশৰ প্ৰধানমন্ত্ৰীৰ সন্মুখত 10 সহস্ৰাধিক শিল্পীয়ে প্ৰদৰ্শন কৰিব বাগৰুম্বা। এই অনুষ্ঠানক কেন্দ্ৰ কৰি সৰুসজাই ষ্টেডিয়ামত চলিছে ব্যাপক প্ৰস্তুতি। সমগ্ৰ প্ৰস্তুতি পৰ্ব পৰ্যবেক্ষণ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই। 23খন জিলাৰ শিল্পীয়ে অংশ ল'ব এই প্ৰদৰ্শনত। 4ৰ পৰা 6 জানুৱাৰীলৈ মাষ্টাৰ ট্ৰেইনাৰসকলক প্ৰদান কৰা হ'ব প্ৰশিক্ষণ। 8ৰ পৰা 10 জানুৱাৰীলৈ ৰাজ্যৰ 23খন জিলালৈ গৈ প্ৰশিক্ষণ প্ৰদান কৰিব মাষ্টাৰ ট্ৰেইনাৰসকলে। 11 জানুৱাৰীত গুৱাহাটীলৈ অনা হ'ব সকলো শিল্পী। 12ৰ পৰা 15 জানুৱাৰীলৈ সৰুসজাই ষ্টেডিয়ামত চলিব অনুশীলন। আৰু এই সন্দৰ্ভত সবিশেষ দেখুৱাব আমাৰ সতীৰ্থ হিমাংকৰ বৰ্মনে। হিমাংকৰ, আপোনাৰ ওচৰলৈ আহিছে। হয়, বিহু আৰু ঝুমুৰ বিনন্দিনীৰ পিছত এইবাৰ বাগৰুম্বাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব। বিশ্ববাসীৰ ওচৰত বাগৰুম্বাই এক নতুন পৰিচয় লাভ কৰিব আৰু বিশ্ববাসীয়ে বাগৰুম্বাৰ নৃত্য এইখন সৰুসজাই ষ্টেডিয়ামৰ পৰাই বিশ্ববাসীয়ে দেখিব। প্ৰায় 10,000 যি বাগৰুম্বাৰ শিল্পী আছে, সেই শিল্পীসকলে এই বাগৰুম্বা ইয়াত পৰিৱেশন কৰিব। মই দেখুৱাইছো কিছু প্ৰস্তুতি। আজি কিছু সময় পূৰ্বে ইয়াত মুখ্যমন্ত্ৰী উপস্থিত হৈছিল। সমান্তৰালকৈ যি বিভাগীয় যিগৰাকী মন্ত্ৰী বিমল বৰা উপস্থিত আছে আৰু বিমল বৰাৰ ওচৰলৈ মই পোনে পোনে যাবলৈ চেষ্টা কৰিম। কেনেধৰণৰ তেওঁ এই সমগ্ৰ বিষয়টো সন্দৰ্ভত কি প্ৰস্তুতি চলিছে আৰু কেনে ব্যৱস্থা কৰিছে সেই সম্পৰ্কে। এটা বিশেষ দিন হ'বলৈ পুনৰবাৰ গৈ আছে, বিহুৰ বতৰ। আকৌ এবাৰ মন্ত্ৰী ডাঙৰীয়া উপস্থিত হ'ব অসমত। সমগ্ৰ ব্যৱস্থাপনাটো বিষয়ে অসমখন বাৰে ৰহণীয়া কৃষ্টি সংস্কৃতিৰে বৰ্ণাঢ্য। অসমৰ বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী লোকৰ ঐতিহ্য, তেওঁলোকৰ পৰম্পৰা, তেওঁলোকৰ ৰীতি নীতি ইত্যাদিসমূহৰে আমি সমৃদ্ধ। আৰু সেইকাৰণে অসমত বৰ্ণাঢ্য কৃষ্টি সংস্কৃতিৰে বিচিত্ৰতাৰ মাজেৰে ঐক্যতাৰ যি ভেটি ইয়াতে নিৰ্মাণ হৈছে, নিঃসন্দেহে সমগ্ৰ বিশ্ববাসীক আপ্লুত কৰিব পৰাকৈ, মন্ত্ৰমুগ্ধ কৰিব পৰাকৈ যথেষ্ট আমাৰ সমল আছে। আৰু এই সমলসমূহক সম্ভাৱনাৰ দৃষ্টিৰে সম্পদলৈ ৰূপান্তৰিত কৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছৰে পৰাই বিভিন্ন ধৰণে উদ্যোগ গ্ৰহণ কৰি আহিছে। আৰু তাৰেই প্ৰতিফলন হিচাপে আমাৰ অসমৰ সৰ্বজনপ্ৰিয়, সকলোৰে গ্ৰহণযোগ্য বিহুকো বিশ্বৰ মঞ্চত উপস্থাপন কৰিবৰ কাৰণে আমি এটা আন্তৰিক প্ৰয়াস কৰিছিলোঁ 2022 চনত বিহু বিনন্দীয়া। আৰু সেই বিহু বিনন্দীয়াৰ সেই দৃশ্যৰাজিয়ে সমগ্ৰ বিশ্বৰ সকলো লোককে মন্ত্ৰমুগ্ধ কৰিলে। আৰু তাত প্ৰাণপ্ৰায় উঠিলে আমাৰ লোককৃষ্টি, লোকগীত, লোকবাদ্য, লোকনৃত্য, লোক অলংকাৰ, লোক সাজপাৰ। এই নৃত্য গীতসমূহ কেৱল মাত্ৰ নৃত্য গীতেই নহয়, বৰঞ্চ ইয়াৰ লগত যিসমূহ উপকৰণ জড়িত হৈ থাকে, প্ৰত্যেকটোৰে এটা নিজস্ব সুকীয়া বৈশিষ্ট্য আছে। গতিকে বিহুত প্ৰয়োজন হোৱা প্ৰতিটো বস্তুৰ তেনেধৰণে প্ৰয়োজন। আৰু সেই লোকবাদ্য বা লোক অলংকাৰ যেনেকৈ বিশ্ববাসীয়ে দেখি আজি অসমখনৰ প্ৰতি আকৰ্ষিত হোৱাৰ এটা পৰিৱেশ সৃষ্টি হৈছে, তেনেধৰণে ঝুমুৰ বিনন্দিনী 200 বছৰীয়া চাহ শিল্পৰ লগত বাণিজ্যিক ক্ষেত্ৰ, লগতে সাংস্কৃতিক ক্ষেত্ৰ, এই দুয়োটাকে উদ্ভাসিত কৰিবৰ কাৰণে এই চাহ জনগোষ্ঠী আদিবাসী সমাজে নিৰন্তৰভাৱে পুৰুষানুক্ৰমিকভাৱে তেখেতসকলৰ অৱদান এটা অনস্বীকাৰ্য। আৰু সেইকাৰণে ঝুমুৰৰ মাজেদিও আমাৰ ঐতিহ্য চেতনাবোধ যাতে আমাৰ সংস্কৃতি, শিল্প, বাণিজ্য সমগ্ৰ বিশ্বই জানিব পাৰে, তাৰো এটা মহান আয়োজন, আন্তৰিক প্ৰয়াস আমি কৰিছিলোঁ। যিখিনি কথা প্ৰত্যেকজন লোকৰ মনৰ মাজত এতিয়াও জীপাল হৈ আছে, যাৰ ফলত আজি অসমখনক নতুন দৃষ্টিভংগীৰে বিশ্ববাসীয়ে চোৱাৰ এটা পৰিৱেশ আৰম্ভ হৈছে। আৰু ঠিক তেনেধৰণে সেই চিন্তাৰে বড়ো জনগোষ্ঠীৰ লোকনৃত্য বাগৰুম্বা, এই বাগৰুম্বাকো আমি সেই দৃষ্টিভংগীৰে আমি উপস্থাপন কৰিবৰ কাৰণে এটা বৰ্ণাঢ্য প্ৰয়াস আমাৰ তৰফৰ পৰা কৰা হৈছে। তেনেধৰণে খাম মানে হ'ল ঢোল, চিফুং মানে হ'ল বাঁহী। খাম চিফুঙৰ ধ্বনিৰে বাগৰুম্বাত অংশগ্ৰহণ কৰা শিল্পীসকলে নৃত্যৰ যি লহৰ তোলে, বৰ্ণাঢ্য, বাৰে ৰহণীয়া, বাৰে বৰণীয়া আৰু ৰঙীন সাজ সজ্জাৰে তেওঁলোকৰ বস্ত্ৰ সম্ভাৰৰ পৰা আৰম্ভ কৰি
লয় লাখ নৃত্যক যেনেধৰণে উজলি উঠাবৰ কাৰণে প্ৰয়াস কৰে, সেই দৃশ্যৰাজিকো আমি বিশ্ববাসীৰ সন্মুখত তুলি ধৰাৰ এটা প্ৰয়াস কৰি আহিছিলোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত বড়ো সমাজৰ সন্মানীয় বিভিন্ন দল সংগঠনৰ লগত আলোচনা বিলোচনা আমি অব্যাহত ৰাখিছিলোঁ আৰু সেয়া আহি আমি অন্তিম পৰ্যায়ত এতিয়া উপনীত হৈছোহি। অহা 17 জানুৱাৰী আমি জানো সেই দিনটো এগৰাকী পুৰোধা ব্যক্তিক আমি স্মৰণ কৰোঁ, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱক। আৰু সেই পবিত্ৰ দিনটোতে মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ঐতিহ্যময় গৰিমাময় উপস্থিতিৰে আমি প্ৰায় 10,000, এতিয়ালৈকে সংখ্যাটো অৱশ্যে ঠিক কৰিব পৰা নাই, 10,000 অধিক শিল্পীৰ সমাৱেশেৰে এই সৰুসজাই এই খেলপথাৰত আমি এই লোকসংগীতক লোককৃষ্টিক আমি তুলি ধৰাৰ আমি প্ৰয়াস কৰিম। তাৰ কাৰণে ইতিমধ্যে প্ৰস্তুতি আমি আৰম্ভ কৰিছোঁ। আজি আৰু কাইলৈ এই 2টা দিন যিহেতু নতুন বছৰ চলি আছে, গতিকে অকণমান আমি এই 2টা দিন আমি টেকনিকেল কথাখিনি শেষ হোৱাৰ পিছতেই 4, 5, 6 এই 3টা দিনত আমাৰ মাষ্টাৰ ট্ৰেইনাৰসকলক আমি এই স্থানত আমি প্ৰশিক্ষণ দিম। 8, 9, 10 এই 3 দিনত মাষ্টাৰ ট্ৰেইনাৰসকল আমাৰ ৰাজ্যখনৰ 23খন জিলালৈ গুচি যাব। 23খন জিলাত যিসকল শিল্পীক আমি ইতিমধ্যে তালিকাভুক্ত কৰিছোঁ, তেওঁলোকক এটা বিশেষ ভিডিঅ' ট্ৰেকৰ জৰিয়তে আমি প্ৰশিক্ষণ দিম। 8, 9, 10, 11 তাৰিখৰ দিনা সমগ্ৰ অসমৰ শিল্পীসকলক আমি গুৱাহাটীলৈ লৈ আনিম আৰু 12, 13, 14, 15 এই 4টা দিনত ইয়াতে যেনেধৰণে আমি বিহু আখৰা কৰিছিলোঁ, তেনেধৰণে আমি ঝুমুৰৰ আখৰা কৰিছিলোঁ, এই পূৰ্ণ পৰ্যায়ৰ আখৰা আমি ইয়াতে সম্পন্ন কৰিম। 16 তাৰিখৰ দিনাখন আৰু কিবা খুটখাট যদি কিবা থাকি যায় সেইখিনি আমি চোৱা চিতা কৰি 17 তাৰিখে সন্ধিয়া আলোক উজ্জ্বল পৰিৱেশৰ মাজত আমি এই আনন্দ সুন্দৰ বাগৰুম্বা আমি সমগ্ৰ বিশ্ববাসীৰ আগত উপস্থাপন কৰিম। আৰু নিশ্চয়কৈ সেয়া আছিল মন্ত্ৰী বিমল বৰা, সাংস্কৃতিক মন্ত্ৰীগৰাকীয়ে সবিশেষ জনাইছে অনুষ্ঠানৰ সন্দৰ্ভত। সকলোৱে আশা কৰিছে এক বাৰে ৰহণীয়া অনুষ্ঠান সেইদিনা প্ৰদৰ্শন হ'ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত। এই মুহূৰ্তত সবিশেষ জনোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ হিমাংকৰ বৰ্মন।